বহিৰাগতই দপদপাব নোৱাৰা চুবুৰীয়া ৰাজ্য অৰুণাচল, মিজোৰাম, মেঘালয়, মণিপুৰৰ পৰা কি শিক্ষা লোৱা উচিত বা কি শিকা উচিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল অসম ত্ৰিপুৰাতহে বহিৰাগতৰ দপদপনি কিয়? কাৰ্বি আংলঙৰ PGR-VGRৰ পৰা পোনপটীয়াকৈ সেই বহিৰাগতক উচ্ছেদ কৰিম বুলি ক'বলৈ সাহস নহ'ল অসমৰ মুখ্যমন্ত্ৰীৰ। য'ত নেকি বহিৰাগতই মাটি ক্ৰয় কৰিব নোৱাৰে সংবিধান অনুসৰি। হিন্দু বাংলাদেশীৰ লগতে বহিৰাগতক সংস্থাপন দি অসমীয়াকে সংখ্যালঘুত পৰিণত কৰাৰ ব্লু প্ৰিণ্ট ৰচা হৈছে নেকি বুলি এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। কিয়নো ত্ৰিপুৰীসকল বহুকেইটা কাৰণত সংখ্যালঘুত পৰিণত হ'ল। সেয়া বাৰু পাছলৈ আহিম। প্ৰথমে আহিছোঁ অসমতহে বহিৰাগতই মাটি ক্ৰয় কৰি দপদপাব পাৰিছে কিয়? অসমৰ ত্ৰিপুৰাক বাদ দি উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যত বহিৰাগতই মাটি কিনাটো অত্যন্ত কঠিন আৰু বেছিভাগ ক্ষেত্ৰতে অসম্ভৱ। এই ৰাজ্যবোৰৰ সুৰক্ষাৰ বাবে ভাৰতীয় সংবিধানত বিশেষ ব্যৱস্থা আছে। কিছুমান ৰাজ্যক দিয়া হৈছে সাংবিধানিক সুৰক্ষা কৱচ। সংবিধানৰ 371A অনুচ্ছেদৰ অধীনত নাগালেণ্ড আৰু 371G অনুচ্ছেদৰ অধীনত মিজোৰামৰ থলুৱা লোকসকলৰ ভূমিৰ অধিকাৰ সম্পূৰ্ণৰূপে সুৰক্ষিত। এই ৰাজ্যবোৰৰ বিধানসভাৰ অনুমতি অবিহনে ভাৰতৰ সংসদেও ভূমি সংক্ৰান্তীয় কোনো আইন জাপি দিব নোৱাৰে। ইয়াৰ লগতে 6ষ্ঠ অনুসূচী অৰ্থাৎ 6th শিডিউল, যিটো ধৰি লওক কাৰ্বি আংলং, ডিমা হাছাও, BTC অঞ্চলত বিশেষকৈ দেখিবলৈ পোৱা যায়। আৰু মেঘালয়ৰ দৰে সম্পূৰ্ণ 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত ৰাজ্যত মেঘালয় ভূমি হস্তান্তৰ নিয়ন্ত্ৰণ আইন 1971 অনুসৰি কোনো জনজাতীয় লোকে অজনজাতীয় বা বহিৰাগত লোকক ভূমি বিক্ৰী কৰিব নোৱাৰে। কেৱল শ্বিলঙৰ ইউৰোপীয়ান ৱাৰ্ডৰ দৰে অতি সীমিত কিছু অঞ্চলতহে ইয়াৰ কিছু ব্যতিক্ৰম দেখা যায়। ইপিনে অৰুণাচল প্ৰদেশত কোনো নিৰ্দিষ্ট সাংবিধানিক অনুচ্ছেদ নাথাকিলেও অতি কঠোৰ কিছুমান প্ৰথাগত ভূমি আইন আছে, যাৰ বাবে বহিৰাগতই ভূমি ক্ৰয় কৰিব নোৱাৰে। মণিপুৰতো অজনগোষ্ঠীয় আৰু বহিৰাগত লোকক মাটি ক্ৰয় কৰাৰ অনুমতি দিয়া হোৱা নাই। শেহতীয়াকৈ ৰাজ্যখনত বহিৰাগতৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰিবলৈ ইনাৰ লাইন পাৰ্মিট চমুকৈ ILP ব্যৱস্থা আৰু অধিক কঠোৰ কৰা হৈছে। বহিৰাগতই দপদপনিৰ সৃষ্টি কৰিব নোৱাৰা অন্যতম কাৰণ হ'ল ইনাৰ লাইন পাৰ্মিট চমুকৈ ILP। অৰুণাচল, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰত প্ৰৱেশ কৰিবলৈও বহিৰাগতক চৰকাৰী অনুমতি চমুকৈ ILPৰ প্ৰয়োজন হয়, যিয়ে তেওঁলোকক স্থায়ীভাৱে বসবাস কৰা বা মাটি কিনাৰ পৰা বিৰত ৰাখে। এটা নিৰ্দিষ্ট সময়ৰ বাবেহে ৰাজ্যখনত বহিঃ ৰাজ্যৰ লোক থাকিব পাৰে, স্থায়ীভাৱে নোৱাৰে। এতিয়া আহিছোঁ ত্ৰিপুৰাত ত্ৰিপুৰীসকল 91% পৰা ওলোটা হৈ 19% কেনেকৈ হ'ল? সংখ্যাগুৰুসকল কেনেকৈ সংখ্যালঘু হ'ল? ত্ৰিপুৰাৰ খিলঞ্জীয়া ত্ৰিপুৰী বা জনজাতীয় লোকসকল সংখ্যালঘুত পৰিণত হোৱাৰ মূল কাৰণসমূহ আমি উল্লেখ কৰিছোঁ এই মুহূৰ্তত। 1947 চন আৰু দেশ বিভাজন হোৱাৰ সময়ত তদানীন্তন পূব পাকিস্তান আৰু বৰ্তমানৰ যাক বাংলাদেশ বুলি কোৱা হয়, তাৰ পৰা লাখ লাখ হিন্দু বঙালী শৰণাৰ্থী ত্ৰিপুৰালৈ প্ৰব্ৰজন কৰে। 1951 চনৰ পৰা 1970 চনৰ ভিতৰত হোৱা এই বৃহৎ প্ৰব্ৰজনে ৰাজ্যখনৰ জনগাঁথনিটো সম্পূৰ্ণ ওলোটা কৰি পেলাই বা সলাই পেলায়। 1971 চনৰ বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত ত্ৰিপুৰাৰ জনসংখ্যাতকৈও অধিক সংখ্যক শৰণাৰ্থীয়ে ৰাজ্যখনত আশ্ৰয় লৈছিল। যদিও বহুলোক উভতি গৈছিল, এক বৃহৎ অংশই ত্ৰিপুৰাতে স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। আৰু 1901 চনৰ লোকপিয়ল অনুসৰি ত্ৰিপুৰাত জনজাতীয় লোকৰ সংখ্যা আছিল প্ৰায় 53%। কিন্তু 1941 চনত ই 50.1% হ্ৰাস পায় আৰু 1991 চনৰ লোকপিয়লত ই মাত্ৰ 31% নামি আহে। বৰ্তমান ত্ৰিপুৰী লোকসকল নিজৰ ৰাজ্যতে জনসংখ্যাৰ হিচাপত সংখ্যালঘু। ইয়াতকৈ দুখৰ কথা কি আছে? ত্ৰিপুৰাৰ মাণিক্য বংশৰ ৰজাসকলে প্ৰশাসনীয় কাম কাজ আৰু শিক্ষাৰ উন্নতিৰ বাবে পূব বংগৰ পৰা শিক্ষিত বঙালী লোকসকলক ৰাজ্যখনলৈ আনিবলৈ উৎসাহ যোগাইছিল বা উৎসাহিত কৰিছিল। আৰু এই ঐতিহাসিক পৃষ্ঠপোষকতাই পৰৱৰ্তী সময়ত বঙালী জনসংখ্যা বৃদ্ধিত সহায় কৰিছিল। ইয়াৰ উপৰি জানিব পৰা মতে অৰ্থনৈতিক কাৰণত আৰু আইনী সুৰক্ষাৰ অভাৱত বহু খিলঞ্জীয়া লোকে নিজৰ কৃষিভূমিসমূহ বহিৰাগত লোকক বিক্ৰী কৰিবলৈ বাধ্য হৈছিল আৰু ইয়াৰ ফলত তেওঁলোকৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতা হ্ৰাস পায়। আৰু এই জনগাঁথনিগত পৰিৱৰ্তনৰ বাবেই ত্ৰিপুৰাত থলুৱা লোকসকলৰ মাজত অস্তিত্বৰ সংকট আৰু পৰিচয়ৰ সংগ্ৰাম
তীব্ৰতৰ হৈ পৰিছে। ত্ৰিপুৰাৰ এই ইতিহাসক প্ৰায় অসমৰ দৰে আন যিসমূহ উত্তৰ পূৰ্বাঞ্চল ৰাজ্যসমূহৰ বাবে এক সতৰ্কবাণী হিচাপে গণ্য কৰা হয়। আৰু যেতিয়া ভূমিৰ ওপৰত কেৱল থলুৱা লোকৰে অধিকাৰ থাকে, যাৰ ফলত কোনো বহিৰাগতই অৰ্থনৈতিক বা সামাজিকভাৱে আধিপত্য বিস্তাৰ কৰিব নোৱাৰে, আৰু উত্তৰ পূৰ্বাঞ্চলৰ এই ৰাজ্যবোৰৰ জনজাতীয় সমাজৰ ঐক্য অতি শক্তিশালী আৰু সচেতন। নিজৰ ভাষা, সংস্কৃতি আৰু পৰিচয় ৰক্ষাৰ বাবে তেওঁলোকে যিকোনো ধৰণৰ বাহিৰা হস্তক্ষেপৰ তীব্ৰ বিৰোধিতা কৰে। সেয়েহে আইনী সুৰক্ষা কৱচ আৰু শক্তিশালী সামাজিক গাঁথনিৰ বাবে এই ৰাজ্যসমূহত বহিৰাগতৰ আধিপত্য বিস্তাৰ কৰা অসম্ভৱ প্ৰায়। বিপৰীতে আকৌ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যিখন চৰকাৰ, বিজেপি চৰকাৰ, সেইখন বহিৰাগতৰ প্ৰেমত গদগদ। বহিৰাগতক তেওঁলোকে ৰঙা দলচা পাৰি দিছে। বহিৰাগত যিসমূহ বণিক গোষ্ঠী বা বনিয়া, তেওঁলোকক অসমৰ মাটিত, অসমৰ ভূমি ক্ৰয় কৰি ব্যৱসায়ৰ বাবে তেওঁলোকে সম্পূৰ্ণ সুবিধা আৰোপ কৰিছে। চৰকাৰৰ নাকৰ তলতেই PGR মাটি লৈ পেলাই এতিয়া বহিৰাগতৰ দপদপনি হ'ল। কাৰ্বি আংলঙত কাৰ্বি জনসংখ্যা 35%, বিপৰীতে অনা কাৰ্বি লোকৰ সংখ্যা 65%। ভাবক, ডক্টৰ ভূপেন হাজৰিকাই কোৱাৰ দৰে আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে এদিন কি হ'ব জানে? মগনীয়া হ'ব। অসমতে ভগনীয়া হ'ব এদিন। এই গতিত যদি অসমৰ মাটি যদি বহিৰাগতই ক্ৰয় কৰি থাকে, জোৰ পুৰি হাত পালেহি। সজাগ খবৰ হ'ল সকলো অসমীয়া। প্ৰত্যেক অসমীয়াৰ দায়িত্ব আৰু কৰ্তব্য, আমাৰ যিবোৰ জনগোষ্ঠী আছে, জনজাতীয় লোক আছে, সকলো সমিল মিলে থাকিবৰ হ'ল ঐক্য সম্প্ৰীতিৰ মাজেৰে। এনেকুৱা ধৰণৰ সত্য, নিৰপেক্ষ, নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।